নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠিয়ে পূৰা গা চা ধুই কাম বন কৰি গা চা ধুই চাহ বনাইছোঁ। এয়া পূৰা আজি ইমান ধুনীয়া বৰষুণ দিছে, ঠাণ্ডা বতৰ, একদিন ইমান ৰ'দ দিলে, ইমান অশান্তি লাগিলে। আজি ইমান ভাল লাগিছে, সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱা পুৰিকে খাওঁ। সেইকাৰণে চাহৰ লগত খাবলৈ পুৰি বনাইছোঁ, চব্জি বনাম আৰু লগত। তাৰপৰা এয়া বেঙেনা, আলু, পিঁয়াজ এনেকৈ কাটি লৈছোঁ অলপমান, কাটি মেলি মানে এয়া ৰুটি বনাই আছোঁ। অকণমান কেমেৰাকণ ধৰি দিছে, মানে ৰাতিপুৱা ষ্টাৰ্টিংটো দেখাই দিওঁ কেনেকৈ কৰোঁ। তাৰপৰা এয়া ৰুটি বনাই আছোঁ লাহে লাহে। বতৰটো বৰ ধুনীয়া কৰিছে নহয়নে বাৰু। এই আমাৰ ৰুটি হৈ গ'ল, হৈ পিনি আগফালে খাবলৈ আহিছোঁ। এয়া অলপমান এওঁ খায়ো দিলে আকৌ দেই। তাৰপিছতে এয়া চাওকচোন ইমান ধুনীয়া। আমাৰ আকৌ নতুন ঘৰৰ সদস্য আকৌ দেই, এই চৰাইকেইজনী। আমি মানে চাহ খোৱা টাইমত সদায় সিহঁতি আহে মানে, দেখিছেনে বাৰু। শালিকা চৰাই আৰু কিবা কিবি চৰাই কেইটামান আহে, মানে মই চিনি পোৱা নাই এইকেইটা, নামকেইটা নাজানো। চাব দেই, ইমান ধুনীয়াকৈ বৰষুণ চৰষুণ দি আছে আৰু চৰাইকেইটাক ৰুটি দিম এতিয়া, সিহঁতি খাবহি। সদায় আহে, আমি চাহ খালে মানে সিহঁতি আহে আৰু। এটা আহিলে আকৌ এইকেইটা ওলাই আহিব, এতিয়া উৰি চাব দেই। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আগবাঢ়ি যোৱাত অকণমান সহায় কৰক আৰু। অইন হওক নহওক বৃদ্ধ বয়সত চাবলৈ হ'ব ন ভিডিঅ'বিলাক, সেইকাৰণেই ভিডিঅ'বিলাক দি আছোঁ। আৰু এয়া চাওকচোন অকণমানি চৰাইজনী অকণমানি, কিন্তু ইমান ডাঙৰ ডাঙৰ ৰুটি টুকুৰাহে খাই দিছে। শালিকাকেইটাই খাবই নোৱাৰে, শালিকাকেইটাই গুচি গ'ল তিতি তিতি, দেখিছেনে বাৰু। এইকেইজনীয়ে পিটিক 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 পিটিককৈ খায়ে থাকে মানে, সিহঁতি মানে পটককৈ খাই শেষ কৰি দিব। শালিকাজনীয়ে খালি খেদোতেই যায়। শালিকাকেইটাই মানে ইহঁতক খাবলৈ নিদিয়ে মানে, কিন্তু তেহেঁতি চেকুৰি ফুৰোঁতে যায়, এইকেইটাই পিটিক পিটিককৈ খায়েই দিয়ে। দেখিছেনে বাৰু, ইহঁতি ইমান ধুনীয়াকৈ খাই যে। মোৰ ভাল লাগে আকৌ এইবিলাক চাই পাই, সেইকাৰণে সদায় আগফালে চাহটো খাওঁ, কাৰণ শালিকাকেইটা চৰাইকেইটা ৰখি থাকে যে। এয়া খাই আছে, পূৰা বৰষুণ দি আছে। আজি বহুত দিনৰ মূৰত বৰষুণ পাইছোঁ। আজি দুদিন ধৰি বাৰু বতৰ ঠাণ্ডা, আগতে বহুত গৰম আছিলে, গৰমে বহুত কষ্ট দিলে, বহুত চেপিলে। সেইকাৰণে মানে আৰু গৰম নালাগে আৰু। তাৰপিছতে ক'লোঁ বোলো আমি ৰুটি খালোঁ, এতিয়া গৰুকেইটা কি খাব, সেইকাৰণে গৰুকেইটা সোনকালে বোলো উলিয়াই দিয়ে। সেইকাৰণে এই গোহালিৰ পৰা গৰুকেইটা উলিয়াই দিছে। এয়া পোৱালিটো, পোৱালিটো গা বেয়া হৈছিলে, এতিয়া ভাল হ'লগৈ আৰু। পোৱালিটো মানে মৰো মৰো অৱস্থাই হৈছিলে প্ৰায়, ক'বলৈ গ'লে কেতিয়াবা কিবা কিবি উঠি গৈছিলে গুটি গুটি, এতিয়া ভাল হ'ল আৰু। তাৰপিছত এইজনী তাৰ বায়েক আকৌ দেই, সেই তাই ডাঙৰ, এই সৰু। তাৰপৰা এতিয়া ইহঁতক উলিয়াই দিছোঁ। এতিয়া 8টামান বাজিছে আৰু, 8টা চাৰে 8টা। আজি বৰষুণটো বৰ নেৰানেপেৰাকৈ দিছে, গতিকে গোহালিত থাকিলেও গোহালিটো বৰ লেতেৰা কৰি দিয়ে যে, সেইকাৰণে মানে ইহঁতৰতো ভোক লাগে ন, একেহে সেইটো খাতিকে মানে গৰুকেইটা উলিয়াই দিবলৈ উলিয়াই দিয়ে। সিহঁতি ঘাঁহহে কাটি দিব আৰু। ছাতি লৈ আহিছে। ডাঙৰ ছাতিটো নিব লাগিছিলে, গৰু লৈ গৈছে। সেইটো ছাতি লোৱাতকৈ চাওকচোন ইমান ধুনীয়া হৈ আছে। ধানবিলাক ইমান দিনৰ মূৰত ৰ'দ হেৰি পাইছে, বৰষুণ পাইছে, কিমান ভাল পাইছে দেখিছেনে বাৰু। গোটেই ধানবোৰৰ তলবিলাক শুকাই গৈছিলে, মাটিবিলাক মানে, নহ'লেনো এইবিলাক এবাৰ ধান নাপালেই হয়। ইমান মানে বৰষুণ নাই যে, খৰাং হৈ গৈছিলে ন গোটেই, মাটিবোৰ ফাটি গ'ল মানে, একদম মানে শুকাই গ'ল আৰু, দৌৰিব পৰা হৈ গ'ল। দেখিছে গৰুজনী কিমান জঁপিয়াইছে, তাই মানে মেলি দিছে যে বৰ ভাল পাইছে। তাতে এই চাইডে চাইডে জেওৰা লগাই দিলে মানে গৰু চৰু নিবলৈ ভাল যে, সেইটো গতিকে মানে চাইডে চাইডে জেওৰা লগাই দিলে, নহ'লে গৰুৱে ধান খাব যে, সেইকাৰণে লগাই দিলে। এতিয়া গৰুকেইটা নিবলৈও ভাল মানে। এয়া আলিগুৰিলৈ গৰুকেইটা লৈ গৈছে, খেদি খেদি লাহে লাহে, দেখিবলৈ পাইছে আপোনালোকে। এয়া ভালমান নহয় মানে আলিগুৰিলৈ, গধূলি বাটটো আমাৰ দীঘল যে, সেইকাৰণে গৰুকেইটা একদম পূৰা মেলি দিছে, পূৰা চেকুৰিছে দেখিছে। সদায় বান্ধি থোৱা গৰু যে, মেলিবলৈ মেল খাই ল'বলৈ পায় ন, খুব চেকুৰে, সেইকাৰণে সিহঁতি ফুটি কোবাই। আজি ভাবিছোঁ দিনটো বৰষুণ নেৰিবই নেকি। মই ভালেই পাওঁ বাৰু বৰষুণ, মই বেয়া নাপাওঁ। মই ৰ'দতকৈ বহুত বৰষুণে ভাল পাওঁ, ঠাণ্ডা বতৰ হৈ থাকে, গৰমো নালাগে, নহ'লে গৰমত বহুত কষ্ট হৈ যায়। আৰু এইবেলি বেছি গৰম পালোঁ আনকালতকৈ, আনকালে ইমান গৰম নহয়, হয় যদিও সহ্য কৰিব পাৰি, এবাৰ সহ্য কৰিব নোৱাৰা। এয়া 9টা 10টা চাৰে 10টামান বাজিলে, ক'লোঁ বোলো শাক নাই চব্জি ভাত বনাবলৈ, শাক কেইটামান ছিঙি দিয়া বাৰীৰ পৰা। এইজোপা দেখিবলৈ পাইছে ৰবাব টেঙা, শাক অলপ ছিঙি দিলে, ভাত খাবলৈ দুইজনী বহি আছে ন, মেকুৰী
এজনী ডাঙৰ, এজনী জীয়েক এজনীও আছে, এইফালে তলফালে বহি আছে। এই আকৌ পিছফালে শাক অলপ ছিঙিছে, আগফালে ছিঙিলে অলপমান, মানে ভাজি হ'ব আৰু। পিছপিনে ঢেকীয়া 4ডালো আনো, মই বোলো জোক আহিব কেনেকৈ, নাই মুকলে ছিঙি আনিলে আৰু 4ডালমান, মানে ভাজিখন হ'ব আৰু। মানে শাকটো খাবলৈ হয় আৰু। এতিয়া অমিতা এজোপা আছে, দেখিবলৈ পাইছে আপোনালোকে, এইফালে আছে ওপৰত অমিতা লাগি আছে। তাৰপৰা এই কচু, তাৰপৰা মৰিচা শাক লৈছোঁ, মৰিচা শাকে কচুৱে দাইলে বিলাহী দি দিব লাগিব। তাৰপৰা মাছ ফ্ৰাই কৰিম, তাৰপিছতে ভাজিখন বনাম আৰু। এই চব মিক্স কৰি বনাম আৰু, জিকা বেঙেনা আলু চব মিক্স কৰি দিম আৰু, মানে মিক্সাৰ ভাজি এখন বনাম। তাৰপিছতে সন্ধিয়া টাইমত এফালে যাবও লাগিব, তাৰপৰা পটাপট কামকেইটা কৰি ল'লোঁ ভাত পানী খাবৰ কাৰণে। ৰাতিপুৱা ৰুটি খালে ভাত খাব মনেই নাযায় যিহেতু, হ'লেও আৰু তেওঁ ভাতটো খাবতো লাগিবই ন, ভাত কেইটামান নাখালে ভাল নালাগে যে। আমাৰ অসমীয়া মানুহ, আমাৰ মানুহবিলাকে মানে অসমৰ মানুহে বিশেষকৈ। এয়া চব্জি হৈ গ'ল, পটাপট কামবোৰ কৰি লৈছোঁ। তাৰপৰা এয়া চব্জি ৰেডি, চব্জি ঢাকি দিম এতিয়া। এয়া ভাত দালি, তাৰপৰা পানী গৰম কৰিছোঁ, তাৰপৰা জলকীয়া ভাজিলে। এইখিনি অকণমানি মেকুৰীজনী শুই আছে দেখিছেনে, সিহঁতি খুব বদমাছ হয়, বস্তু চুৰ কৰি খাবলৈ ধৰিছে মানে, মই অলপ মাৰ দিওঁ সিহঁতক। এয়া কালি টিভিটো ভাল কৰিবলৈ দিছিল যে, টিভিটো নিবলৈ আহিলোঁ সন্ধিয়া টাইমত। টিভিটো মানুহজনে বৰ্তাজনে মানে লগাই চাইছে, তাৰপৰা টিভিটো ঘৰত থৈ গ'লোহি। টিভিটো হাতত লৈ আনোতে একো খাবলৈ নাপালোঁ গৈছেগত, সেইকাৰণে বোলো হোটেলত চাহ একাপ খাই লওঁ। সেইকাৰণে টিভিটো ঘৰত থৈ, ওচৰতে হোটেল এখন আছে, হোটেলতে চাহ খালোঁ। হোটেলখন বৰ ধুনীয়া, দেখিছেনে বাৰু, বৰ ধুনীয়া হোটেলখন, খুব চাফা। নতুন হোটেল, বেছি দিন হোৱা নাই, আজি 3 মাহমান হৈছে কি নাই হোৱা, 3 মাহ হৈছে কি নাই হোৱা, মানে বেছি দিন হোৱা নাই মানে। তাৰপৰা বোলো ভিডিঅ'কণকে কৰি দিয়া, আজি দিনটো কেনেকৈ গ'ল তাকে দেখাওঁ, সাঁচি ৰাখোঁ, পিছত কেতিয়াবা চাবলৈ হ'ব ন। যোৱা বছৰ এই দিনটোত আমি কি কৰিছিলোঁ, ক'লৈ গৈছিলোঁ, কেনেকৈ আছিলোঁ, আপোনালোকেও পাৰে যদি এনেকৈ ৰাখি থ'বচোন, পিছত চাবলৈ ভাল লাগে। কেনেকৈ আছিলোঁ, কি কৰিছিলোঁ, ক'ত গৈছিলোঁ, ভাল দিনবোৰ ভালে ভালে গৈছিলে নে, পিছত চায়ে ভাল লাগে ন। সেইটো খাতিকে আৰু এনেকৈ কেতিয়াবা মাজে মাজে ভিডিঅ' কৰি ৰাখোঁ। তাৰপৰা এয়াও অকণমান ভিডিঅ' কৰি দিলোঁ। এয়া চাই কি খাব পাৰোঁ, কি মিঠাই লওঁ, চাহ খাওঁ নে কি খাওঁ। এয়া অকণমানি ভতিজা এজনী আছে দেখিছেনে, এজনী আমাৰ ঘৰৰে আৰু, সেই অকণমান ল'ৰা এজনৰ লগত আহিছিলে, তাই খাবও মাতিছোঁ, তাই নাহে, তাই নাখায়, অকণমানি ছোৱালী যে, অকল চকলেট খায়, এনেই যিটি বস্তু নাখায়, নাখাওঁ কৈছে। এওঁক মাতিছিলে, তাই চকলেট খাব আৰু যাবগৈ এতিয়া ঘৰলৈ। এই লেটা ল'ৰাজনৰ লগত আহিছে, ওচৰৰে ল'ৰা বাৰু, তাৰ লগত আহিছে। এয়া কৈছোঁ ইমান ধুনীয়া, চবফালে মিঠাই আৰু মিঠাই, আৰু কিমান খাব আৰু মিঠাই, খোৱাতহে ব'ল আৰু। আজি দিনটো ভালে কালে গ'ল বাৰু। এয়া মই খাই লৈছোঁ চাহ, এওঁ খালে। আজিলৈ বাই বাই।